নমস্কাৰ, মোৰ নাম ইক্টবাৰ, সকলোকে মোৰ মিনি ব্লগলৈ স্বাগতম। ৰাতিপুৱা শুই উঠিয়ে ফ্লিক্সৰ ভিনেগাৰটো মাৰি দিছোঁ। ৰাতিপুৱা ভিনেগাৰ খালে মেটাবলিজিমটো আৰু ডাইজেশ্যনটো বুষ্ট কৰে। আজি জিমলৈ ওলাই যাওঁতে আকৌ বৰষুণ দিলে। আমাৰ যে ডিমু 4 লেনটো কেতিয়ালৈ যে হ'বগৈ আৰু। আজি জিমত প্ৰথম ময়ে পালোহি। আহি পিনে মানে খিৰিকীবোৰ খুলি দিছোঁ, নহ'লে মানে বৰ চাপকেশ্যন নিচিনা হয়। আজি ট্ৰেডমিলটো পূৰা ফুল ইনক্লাইন দি লৈছোঁ। আজি আছে মোৰ বাইচেপ ট্ৰাইচেপৰ এক্সাৰচাইজ। প্ৰথমতে ফ্লেট বাৰত লাইট ৱেইটৰ পৰা ষ্টাৰ্ট কৰিলোঁ। লাইট ৱেইট মাৰিলে মোৰ বাইচেপটো পূৰা পাম্প লয়। এতিয়া কাপ বাৰডালৰ বাইচেপ মাৰিছোঁ। এতিয়া ডাম্বেল দি মানে মই ছুপাৰ ছেট মাৰিম লাইট ৱেইট দি। ছুপাৰ ছেট মাৰিলে মানে মাছলৰ পূৰা প্ৰেছ পৰে। আজি মেচিনতো ছুপাৰ ছেটে মাৰি দিছোঁ। অলপ দেৰি পিছত বাইচেপৰ এক্সাৰচাইজ শেষ হ'ল কাৰণে ট্ৰাইচেপৰ এক্সাৰচাইজ কৰিবলৈ মানে লাগি গ'লোঁ। এতিয়া ঘৰলৈ আহিলোঁ। ঘৰলৈ আহি পিনি মানে মাৰ্কেট এনালাইজ কৰি মেলি মোৰ এটা ছেটআপ বনিছে, মানে সেইকাৰণে বাই মাৰি দিলোঁ। প্ৰথমতে ট্ৰেডটো লোৱাৰ পিছতে মোৰ ডাইৰেকশ্যনত অলপ গৈছিলেই। তাৰপৰা মাৰ্কেটে ইমান ডাঙৰ ৰেড কেণ্ডেল বনাইছে, চাওক মোৰ এছএলে কাটি দিলে। মই দিনটোত এটা ট্ৰেড কৰিবলৈ চাওঁ। এটা ট্ৰেড কৰিলে মানে মোৰ চাইক'লজি মানে বহুত ষ্ট্ৰং হৈ থাকে। যদি কষ্ট কেতিয়াবা থাকে তেতিয়া মানে দুটা ল'বলৈ চাওঁ আৰু। এইকেইদিনা মানে মাৰ্কেটে তামাম ট্ৰেপ কৰিছে। তাৰপৰা মই ইকুইটি মাৰ্কেটত আহিলোঁ। অলেক্ট্ৰা গ্ৰীণটো মানে মোৰ ছেটআপত বনিছিলে, সেইকাৰণে মই বাই মাৰি দিলোঁ তাক, আৰু হুডক'টো বাই কৰি দিলোঁ। এইখিনি মোৰ চুইং ট্ৰেডিং, এইখিনি মানে কেইদিনমান হোল্ড কৰি দিম। তাৰপৰা মই অপশ্যন ট্ৰেডিঙৰ জাৰ্নেল লিখিবলৈ লাগি গ'লোঁ। জাৰ্নেলখনৰ 4 দিনৰ ভিতৰত 3 দিন গ্ৰীণেই, খালি মানে প্ৰথম দিনা টাৰ্গেট দিলে, ছেকেণ্ড দিনাখন মানে এছএল কাটিলে যদি মানে কষ্টতকৈ অলপ ওপৰত আৰু তাৰ 3 নম্বৰ দিনা কষ্ট কাটিলে যদিও মানে কিবা এটা থাকিলে, আজি খালি পিয়'ৰ এছএল কাটিলে। ৰংঘৰটি চেণ্ট্ৰেল FSSAইখনৰ কাৰণে মানে এইখিনি কাগজ বিচাৰিবলৈ লাগি গ'লোঁ। এইখনৰ কাৰণে মানে প্ৰায় 7খনমান কাগজ লাগিব এতিয়া। তাৰপৰা 2টামান বজাত ৰাজা আহিলে। ৰাজাই মানে মোক লগ ধৰিলে ডিব্ৰুগড়লৈ বুলি। আমাৰ লগত কবিৰো আহিছে। তাৰপৰা ইয়াক ভয় আহি আছোঁ, মানে ৰাস্তাত ইণ্টাৰচেপ্টৰ বহিব, তোমাৰ 2000 টকা কাটিব। ইয়াক মাথাটো বেয়া কৰি দিলোঁ মানে, সেইকাৰণে ই শ্ল'কৈ গৈছে। তাৰপৰা মই লৈ থোৱা ট্ৰেডটো চেক কৰিবলৈ লাগি গ'লোঁ। অলেক্ট্ৰা গ্ৰীণটো মানে কাটি দিলোঁ। 3 ঘণ্টাত মানে নেগেটিভ কেণ্ডেল বনোৱাৰ কাৰণে মানে কষ্ট কাটি দিলোঁ। অলেক্ট্ৰা গ্ৰীণটো বিকি পিনে মবিকিউক লৈছিলোঁ, সেইটো মানে 3% দিলে, সেইকাৰণে মানে প্ৰফিট বুক মাৰিয়ে দিলোঁ। একেদিনাই মানে 3% বহুত চাফিচিয়েণ্ট আৰু। ঘূৰি আহি আমি মৰাণত সোমালোঁ। মৰাণত মানে ইয়াৰ ভাগৰ ম'ম'কেইটা মানে বহুত টেষ্টি হয়। ম'ম' খাই মেলি সিহঁতি মোক ফেক্টৰীত ড্ৰপ কৰি দিলে। আহি পাই পিনে মই ফেক্টৰীত পাত চাবলৈ লাগি গ'লোঁ। তাৰপিছত ঘৰলৈ মানে সুদীপ্ত পাটৰ গাড়ীখনতে গুচি আহিলোঁ। তাৰপৰা আহি মেলি মানে আমাৰ লাচিত মামাৰ ভাগৰ মানে কন্যা সন্তানজনী হ'ল, খবৰ ল'বলৈ ওলাই গ'লোঁ। যদি ভিডিঅ'টো ভাল লাগিল, লাইক আৰু ফ'ল' কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।